আমি লাস্ট এলিমিনেশন রিয়াকশন আছিলে ন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনটো হৈ গ'ল চাগে স্টিৰিঅ'কেমিষ্ট্ৰি খতম এবাৰ এলিমিনেশ্যন ৰিয়েকশ্যন ঠিক আছে আমি অলপ কুৱেশ্যনো কৰিব লাগিব দেই গোটেইখিনি নালাগে মই কৈছোঁ লিংক আছে কাৰণে কিন্তু যিমান পচিবল হয় কৰিব তুমি হেৰি ল'লা নেকি কি হয় কিবা আনিছা নেকি আজি বুকছটো প্লিজ কাই নেক্সট লৈ আহিবাচোন লাগে মানে PIQটো হা সেবাটো ইজি হয় CBSE কম্পেয়াৰটো বহুত ইজি হয় CBSE মানে এনেকুৱা হয় CBSEত কি হয় জানা 65-70% পাবলৈ বহুত ভাল মানে 35 মাৰ্কছ পাব পাৰে মানে মানুহে বাকিকেইটা টান দিয়ে তুমি চাইছা না কুৱেশ্যন ফিজিক্সটো কিন্তু বহুত টাফ আহে ভাই 35-40 কুৱেশ্যন অ'কে মানে কৰিব পাৰিব এই 30 নম্বৰ কুৱেশ্যনটো টান হৈ যায় মানে 70 তাতে খেলটো হয় যোনে 90% 12ত পায় এই ভাল ষ্টুডেণ্ট মানে 10ৰ কথাটো মই কওঁ CBSEত গম পাইছা মানে তোমাৰ ফিজিক্সক স্পেচিয়েলি ফিজিক্সক কৈছোঁ ভাল কুৱেশ্যন আহে কেমেষ্ট্ৰিও আহে ফিজিক্স কিন্তু বহুত ভাল কুৱেশ্যন দিয়ে CBSE সেবাটো ইজি হয় বহুত ইজি সেইকাৰণে অকণমান ভালকৈ পোৱা 90% পাই যাবা তোমালোকে একো ডাঙৰ কথা নহয় 90% পোৱা ভয় খাই গ'লোঁ কি হ'ল কুকুৰনো মানুহ নে চ' আমি এলিমিনেশ্যন ৰিয়েকশ্যন কৰাইছিলোঁ লাষ্ট ক্লাছত তোমাক কি কৈছিলে CH3 CH2 লিখিব নালাগে চাই লোৱা CH ইয়াতে ব্ৰমিন CH3 এইটো এটা এলকাইল হেলাইড হয় য'ত কি আছে তোমাৰ দেয়াৰ ইজ 2 বিটা what carbon along with beta hydrogen no ইয়াতো beta hydrogen আছে ইয়াতো beta hydrogen আছে and this elimination reaction always take place in the presence of what alcoholic নে aqueous alcoholic KOH always কি হয় beta hydrogen eliminate হয় আৰু যোনটো কাৰ্বনৰ পৰা হাইড্ৰোজেন মানে বিটা কাৰ্বনৰ পৰা হাইড্ৰোজেন এলিমিনেট হয় আৰু তাতে ডাবল বন্ড বনায় সিমানেই কথা বাকীটো আৰু কি ন ইয়াতে কোনো কমপ্লিকেটেড মেকানিজমো নাই CH3 CH ইয়াত কি হৈ যাব তোমাৰ CH ইয়াত ডাবল বন্ড হ'ব আৰু ইয়াত হ'ব CH3 এম আই ৰাইট আৰু নেক্সট কি হ'ব তোমাৰ পচিবিলিটি দেখাইছোঁ CH3 CH2 CH ডাবল বন্ড CH2 হয় এইটো হয় এতিয়া ইয়াত এইটো প্ৰডাক্ট আমি 81% এইটো প্ৰডাক্ট পাওঁ আৰু এইটো কি হয় 19% এইটো প্ৰডাক্ট পাওঁ মানে মেজৰ মাইনৰ কনচেপ্টটো চাই লোৱা মানে মেজৰ মানে কি বুজায় একচুৱেলি ষ্টেবল প্ৰডাক্ট বেছি পাওঁ মানে তাৰমানে তুমি যদি ইয়াৰ পৰা যিমান প্ৰডাক্ট পাবা তাৰ 81% এনেকুৱা প্ৰডাক্ট পাবা যদি 100টা এলকিন পাওঁ 81টা আমি এইটো এলকিন পাম আৰু 19টা এইটো এলকিন পাম এইটো মেজৰ প্ৰডাক্ট হয় এইটো কোনে কি কাৰণে প্ৰথম এটা চাইণ্টিষ্ট হয় এইটো অবজাৰ্ভ কৰিছিলে এইটো কয় আমি কি কওঁ আমি চেইডজেফ আৰু এইটো চেইডজেফ ৰুল বুলিও জনা যায় চেইডজেফে কৈছিলে যে মোৰ ছাবষ্টিটিউটেড এলকিনছ আৰ মোৰ ষ্টেবল মোৰ ছাবষ্টিটিউটেড এলকিন মতলব চোৱা ইয়াতে কাৰ্বন কাৰ্বন ডাবল বন্ড মানে য'ত যিটো এলকিনত কাৰ্বন কাৰ্বন ডাবল বন্ড কাৰ্বনত য'ত লেছ নাম্বাৰছ অফ হাইড্ৰোজেন থাকিব এইটো মোৰ ছাবষ্টিটিউটেড ডাবল বন্ড কাৰ্বনত লেছ নাম্বাৰছ অফ হাইড্ৰোজেন ডাবল বন্ড কাৰ্বন containing less number of hydrogens that is they are more substituted and they are more stable এইটো আমি ক'ৰ পৰা ওলাওঁ জানা হাইপাৰ কনজুগেশ্যনৰ পৰা ওলাওঁ একচুৱেলি ক'ৰ পৰা ওলাওঁ হাইপাৰ কনজুগেশ্যন এদিন মই কৰাইছিলোঁ তুমিও আছিলা নি হাইপাৰ কনজুগেশ্যন আছিলা চাগে হাইপাৰ কনজুগেশ্যনত মই কি কৰাইছিলোঁ অলপ মনত পেলোৱাচোন চোৱা আপুনি চোৱা CH3 CH CH3 ইয়াত হাইপাৰ কনজুগেশ্যন কাক কয় CH সিগমা বন্ড আৰু কনজুগেটেড উইথ কাৰ্বন কাৰ্বন ডাবল বন্ড কৈছিলোঁ এতিয়া তুমি চোৱা CH3 এই CH3 এইটোক আমি আলফা কাৰ্বন কওঁ এইটো আলফা কাৰ্বন হয় ইয়াত টোটেল আলফা হাইড্ৰোজেন কিমান আছে 6 আলফা হাইড্ৰোজেন আছে আৰু ইয়াত আলফা হাইড্ৰোজেন কিমান আছে কোৱা দেয়াৰ ইজ 2 আলফা হাইড্ৰোজেন এই কাৰ্বনটো আলফা কাৰ্বন মানে কি হয় ডাবল বন্ড কাৰ্বনৰ নেক্সট কাৰ্বনটো আমি আলফা কাৰ্বন কওঁ গম পাইছা কি কৈছোঁ এই বিটাটোৰ লগত এইটো কম্পেয়াৰ নকৰিবা আকৌ এইটোতো এলকাইল হেলাইড হয় এইটো এলকিন হয় ইন কেছ অফ এলকিন আমি কি কওঁ ডাবল বন্ড কাৰ্বনৰ নেক্সট কাৰ্বন ইজ কল আলফা কাৰ্বন the hydrogen which are along with alpha carbon are called what alpha hydrogens and yet less numbers of alpha hydrogens are there only 2 alpha hydrogen here 6 alpha hydrogen more alpha hydrogen more hyperconjugative structure greater is the stability of alkene then etu alkene besi stable etu prothome Saidjeve observe koisile kane Saidjeve rule boli koa imane aru then
তোমালোকে হোৱাট ইজ ছেট জেপ ৰুল বুলি যদি বৰ্ড এক্সামত কুৱেশ্যনছ আহে লিখিবতো পাৰিবা চাগে তেনেকৈ আহে নাই মই নাজানো সেইকাৰণে মোক লাগে কি লাগে তোমালোকে এইখন বুকছখন দিবা কি আছিলে এখন এই PYQ লাগে মোক কাৰণ মইতো মিছা কথা নকওঁ মই মানে লাষ্ট লাইক যেতিয়াৰ পৰা মই পঢ়াই মানে 3 বছৰটো মই 2 বছৰ হ'ল মইতো পঢ়ুৱাই নাই লাষ্ট বাকী যিমান মই চব এণ্ট্ৰেঞ্চৰ ক্লাছে কৰিছিলোঁ মানে লাষ্টত বৰ্ডৰ ক্লাছ এৰি দিছিলোঁ গম পাইছে নাই পূৰা এণ্ট্ৰেঞ্চে পঢ়াই আছিলোঁ সেইটো কথা তাৰপিছত আকৌ কি আছিল এণ্ট্ৰেঞ্চ পঢ়াইছিলোঁতো তো মানে কি কৈ আছিলোঁ মই এণ্ট্ৰেঞ্চ ক্লাছ মানে পঢ়োৱাৰ কাৰণে এই বৰ্ডৰ কুৱেশ্যনছ তেতিয়া মই চাইছোঁ আগতে এনেইতো দেখাই দিওঁ কিন্তু সেইকাৰণে মানে বৰ্ডত কি কি আহে চোৱা নাই আৰু মানে এতিয়া তোমাৰতো যি NCERT তেনেকৈ পঢ়াই আছোঁ তাৰ আগতে CBSEও পঢ়াইছোঁ CBSE বৰ্ডৰখিনি মানে কুৱেশ্যন পেপাৰ PYQ তো সেইটো কথা গতিকে তোমাৰ মানে জাষ্ট মই পেটাৰ্ণটো লাগে আৰু অলপ মানে কি কি কুৱেশ্যনটো সোধে বৰ্ডত ন সেইখিনি আমি লৈ দিলে লগতে পাই যাব আমাৰ কাৰণে ভাল আৰু হ'ব এতিয়া নেক্সট ক্লাছ কি আছে কিন্তু মই সেবাৰ কুৱেশ্যন পেপাৰ চাওঁতো বহুত ইজি মানে এতিয়া লিখা ৰিয়েকশ্যন উইথ মেটেল হয় নিটৰ ক্লাছো কৰামতো এইটো কৈছে নেকি ছাৰে নিটৰ ক্লাছো কৰাম চাওঁ এতিয়া মই টাইমটো কিমান মিলাব পাৰোঁ পঢ়াবলৈতো মন যায় নিটৰ ক্লাছ কৰিবলৈ বেছি ভাল লাগে নিট আৰু JEE দুটাই ৰিয়েকশ্যন উইথ মেটেল reaction with metal लिखा most organic chloride bromide iodides most organic chloride bromide and iodide react with metals most organic chloride bromide iodides most organic chloride bromide and iodide react with certain metal likha certain metals to give compounds containing carbon metal bond such compounds are known as carbon metal bond such compound are known as organometallic compound such compound are known as organometallic compound এনেকুৱা compound আমি কি compound বুলি কওঁ organometallic compound কওঁ ঠিক আছে most organic chloride bromide and iodides react with certain metals to give compounds containing carbon metal bond okay such compound are known as a organometallic compound এনেকুৱা compound বিলাক আমি organometallic compound বুলি কওঁ এতিয়া চোৱা তোমালোকে organic chloride bromide iodide suppose RX X is a what chlorine suppose bromine iodine ha to ei ki hoy tumar yate ei r ki hoy alkyl group hoy organic iodide mane ki hoy jot carbon compound theke these are organic compounds to yat moi likhisu suppose RX when react with metal like magnesium logot jeta react kore with certain metal gives organometallic compound goise so tumi r ki hobo yate tumar MgX why it is called organometallic compound because R is a alkyl group
containing carbon এটা কৈছে কার্বন মেটাল বন্ড কৈছে ন প্রথমে certain metal to give compounds containing carbon metal bond এটা carbon metal bond আছে না নাই তুমি চোৱা আর তো কি অ্যালকাইল গ্রুপ হয় এটা কার্বন আছে তো ম্যাগনেসিয়ামৰ লগত বন্ডিং হৈ আছে তো কার্বন মেটাল বন্ড হ'ব আৰু এনেকুৱা কম্পাউণ্ড বিলাক আমি অৰ্গেনো মেটালিক কম্পাউণ্ড বুলি কওঁ কি বুলি কওঁ অৰ্গেনো মেটালিক কম্পাউণ্ড এই ৰিয়েকচনটো হয় ইন দ্য প্ৰেজেন্স অফ ড্ৰাই ইথাৰৰ প্ৰেজেন্সত হয় হা ইথাৰ ফৰ্মুলা সবে জানা থাকে ROR ওকে R is a what alkyl group ROR dash R dash মানে কি দুইটা alkyl group হয় they are different they are same হলে এটো কয় আমি symmetrical ether if both are different alkyl groups are different then it is called unsymmetrical ether clear এতিয়া এই কম্পাউণ্ডটো কি কয় আমি যে অৰ্গেনোমেটালিক কম্পাউণ্ড এনেকুৱা কম্পাউণ্ড আমি কি কম্পাউণ্ড বুলি কওঁ অৰ্গেনোমেটালিক কম্পাউণ্ড বিকজ হিয়াৰ কাৰ্বন এণ্ড মেগনেছিয়াম বন্ড ইজ দেয়াৰ ওকে আৰু এতিয়া কোৱা এই ৰিয়েকশ্যনটো প্ৰথমতে একচুৱেলি কোনে কৰাইছিলে ইট ৱাজ ইন 1901 মানে এইটো ইমান চনত কোনে কৰাইছে এজন সাইন্টিষ্ট আছিলে সাইন্টিষ্টজনৰ নাম হৈছে ভিক্টৰ গিগনাৰ্ড এই মানুহজনে এই ৰিয়েকশ্যনটো ফাৰ্ষ্ট কৰাইছিলে মানে একচুৱেলি এই মানুহজনে কি কৰিছিলে মেগনেছিয়ামৰ লগত এলকাইল হাইড্ৰেটটো ট্ৰিট কৰি চাইছিলে মিক্স কৰি চাইছিলে এণ্ড হি অবজাৰ্ভ ডেট সাম অৰ্গেনোমেটালিক কম্পাউণ্ডছ আৰ ফৰ্ম সেইকাৰণে এই কম্পাউণ্ডটোক একচুৱেলি নাম কি কয় এইটোক গিগনাৰ্ড ৰিয়েজেণ্ট বুলি কয় বহুত ইম্পৰ্টেণ্ট হয় দেই গিগনাৰ্ড ৰিয়েজেণ্ট তুমি পাবা ইয়াৰ ৰিয়েকশ্যন বহুত ৰিয়েকশ্যন আছে এলকহল চেপ্টাৰটো হয় দিছ কল হোৱাট গিগনাৰ্ড ৰিয়েজেণ্ট গিগনাৰ্ড ৰিয়েজেণ্টৰ ফৰ্মুলা RMZ এতিয়া মই জাষ্ট ইয়াত কৈ আছোঁ তুমি চোৱা CH3 সাপোজ Cl প্লাছ মেগনেছিয়াম this reaction is take place in the presence of dry ether তো ইয়াত কি হ'ব তোমাৰ CH3 magnesium কি হ'ব ইয়াতে ক্লোৰিন হ'ব মিথাইল মেগনেছিয়াম ক্লোৰাইড তো মিথাইল মেগনেছিয়াম ক্লোৰাইড কি ৰিয়েজেণ্ট গিগনাৰ্ড ৰিয়েজেণ্ট মানে ইয়াতে এনেকৈ বন্ডিং হৈ আছে CH3 ঠিক আছে ইয়াত এনেকৈ মেগনেছিয়াম এনেকৈ বন্ডিং হৈ আছে মানে বুজি পাইছে না কি কৈছোঁ মই তো কাৰ্বন কম্পাউণ্ড মতলব অৰ্গেনিক কম্পাউণ্ড মেগনেছিয়াম ইজ এ মেটেল সোডিয়াম মেগনেছিয়াম কি হয় এলকালাইন আৰ্থ মেটেল না এলকালাইন আৰ্থ মেটেল কয় তো মেটেল হয় মেটেল কাৰ্বন bond is there that is why it is called organometallic compound all of you getting my point ঠিক আছে and who prepared this reagent Victor Grignard that is why it is known as a what Grignard reagent এতিয়া মই এটা বস্তু লগতে কৈ দিছোঁ চোৱা Grignard reagent ইয়াত সদায় মনত ৰাখিবা তুমি RMgX এটোকে মই আকৌ লিখিছোঁ এই R সদায় অলৱেজ পজিটিভলি চাৰ্জ হ'ব মেগনেছিয়ামটো নিগেটিভলি চাৰ্জ হ'ব কিয় হ'ব বুলি ক'লে চোৱাচোন R ইজ এ হোৱাট কাৰ্বন মেগনেছিয়াম সৰি মই ভুলকৈ কৈছোঁ ৰ'বা এক মিনিট চোৱা Rটো সদায় নিগেটিভলি চাৰ্জ হ'ব আৰু মেগনেছিয়ামটো ইয়াত কি হ'ব পজিটিভ পল থাকিব মানে কিয় থাকিব বুলি ক'লে মেগনেছিয়াম মেটেল হয় দে আৰ ইলেক্ট্ৰপজিটিভ হয় আৰু কাৰ্বন ইজ মোৰ ইলেক্ট্ৰনিগেটিভ দেন মেগনেছিয়াম দেট ইজ ৱাই ইয়াত কি থাকিব নিগেটিভ চাৰ্জ থাকিব মই ইয়াত চিম্পলকৈ ইয়াত দেখাই দিছোঁ এইটো মানে মই কমনটো কৈছোঁ আৰু ইয়াত যদি কমপ্লিট মই এক্সাম্পল দিব যাওঁ ইয়াতে CH3 MgBr লিখি দিলোঁ ছাপ'জ ন ইয়াত তুমি নিজে চোৱা মেগনেছিয়াম ডেল প্লাছ কাৰ্বন ডেল মাইনাছ হ'ব নহয় হ'ব কিয় হ'ব কাৰ্বন ইজ more electronegative than magnesium and you know alkali metal are most electropositive and alkaline earth metal are second most electropositive sobotke beshi electropositive alkali metal hoy electropositive means what tendency to lose electron and alkaline earth metal are what second most electropositive to magnesium electropositive hoy to positive charge yat hobo buji paisa moi ki koisu sob clear hoy gol etia roba aru eta reaction roba 1 minute এটা সব বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন আছে ইয়াতে গিগনাৰ্ড ৰিয়েজেণ্ট সো when গিগনাৰ্ড ৰিয়েজেণ্ট এটা একেলগে লিখি ল'বা লিখাৰ পিছত when গিগনাৰ্ড ৰিয়েজেণ্ট react with water H2O gives কি হয় alkane gives alkane এটা তোমাৰ গিগনাৰ্ড ৰিয়েজেণ্ট ক'লো কি RMgX লিখি দিলোঁ হা কমন ৰিয়েকশ্যনটো লিখিছোঁ when react with water H2O লগত যেতিয়া ৰিয়েকশ্যন হ'ব তেতিয়া অলৱেজ আমি কি পাম RH পাম এলকেন পাম প্লাছ কি হ'ব চোৱা এটা তুমি MgOHX এইবিলাক মতলব নাই এইটো কি হয় আমাক লাগে এলকেন তুমি জানা এলকাইল গ্ৰুপত কি থাকে সদায় এটা এলকেনতকৈ হাইড্ৰজেন কম থাকে তুমি ইয়াতে চোৱাচোন CH3 এইটো কি হয় মিথাইল হয় CH4 কি হয় মিথেন হয় CH4 is alkane, CH3 is methyl. CH4 methane, CH3 methyl. One hydrogen is always less than alkane. Am I right? So hydrogen যদি আমি লগাই দিম ইয়াৰ লগত কি হৈ যাব এটো? Obviously কি হ'ব?
আমি এলকেন পাই যাম এতিয়া তুমি চোৱাচোন ইয়াতে CH3MgBr দেখি পাইছা তোমালোকে প্লাছ আমি লিখিলোঁ H2O2 এনেকৈ লিখি দিলোঁ ছাপ'জ তো এই CH3 চাই লোৱা এই হাইড্ৰজেনটো মিলি কি হ'ব ভালকৈ লিখিবা CH4 হ'বনে নহয় হ'ব তো প্লাছ কি হ'ব ইয়াতে Mg কি হ'ব ইয়াতে OHBr হেল্ল' কামাণ্ডা আহিলে লিখি হলো আমি এইটো ঠিক কৰিম আপুনি এইখিনি কৰি লওক কামটো ন হ'ব মই আজি শিকাই দিম মই এতিয়া আপুনি মোক ৰাতি ফোন কৰিব মই ক্লাছ এটা কৰি আছোঁ আপুনি 8:30 বজাত কথা পাতিম
হ'ব ওকে হ'ব মেগনেছিয়াম থাকে অনলি মেগনেছিয়াম গিগনাৰ ৰিয়েজেণ্ট মানে হ'ল RMgX গিগনাৰ ৰিয়েজেণ্ট ফৰ্মুলাটোৱে RMgX ডেফিনেশ্যন বুলি কোৱা নাই আৰু মই ইয়াতে যেনেকৈ NCERT-ত আছে চেণ্টেঞ্চ এটা লিখাই দিলোঁ আৰু চাৰ্টেন মেটেল বুলি কৈছে ন মানে চাৰ্টেন মেটেল বুলি ক'লে মেগনেছিয়াম মানে বুজাইছে ইয়াতে সেই মেটেলটো মানে মেগনেছিয়াম কৈছে মইতো চেণ্টেঞ্চটো ডাইৰেক্ট এলকাইল হ'লে ৰিয়েক্ট উইথ মেগনেছিয়াম টু ফৰ্ম গিগনাৰ ৰিয়েজেণ্ট লিখিব পাৰোঁ মই এনেকৈ নিলিখাই NCERT ৰিয়েকশ্যন এটা চেণ্টেঞ্চ এটা লিখাই দিলোঁ আৰু বাট গিগনাৰ ৰিয়েজেণ্ট বুলি ক'লে সদায় কি থাকিব অনলি মেগনেছিয়াম গিগনাৰ ৰিয়েজেণ্টৰ লগত ৱাটাৰ ৰিয়েকশ্যন হ'লে কি হয় এলকেন হয় ৱাটাৰ লগত ৰিয়েকশ্যন আমি কি কওঁ হাইড্ৰলাইচিছ ৰিয়েকশ্যন বুলি কওঁ তো হাইড্ৰলাইচিছ অফ গিগনাৰ ৰিয়েজেণ্ট গিভছ হোৱাট এলকেন মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় হা এতিয়া তোমালোকক মই এটা কুৱেশ্যনছ দি আছোঁ চবেই মোক কৰি দেখুৱাইছোঁ চাওঁ কিমান তোমালোকৰ কনচেপ্ট মোক ক্লিয়াৰ হৈছে বুজি পাম CH3 CH2OH ইয়াত লিখিলোঁ মই PCl5 ইয়াত লিখিলোঁ X তাৰপিছত লিখিলোঁ মই এটা মেগনেছিয়াম ইয়াতে দিলোঁ ড্ৰাই ইথাৰ লিখিলোঁ Y নেক্সট লিখিলোঁ ইয়াতে H2O Z তো what is but determine Z determine কৰিব কৰাচোন চাওঁ কৰা Z ওলোৱা Z বাট সদায় মনত ৰাখিবা হা অনলি কি লাগে আমাক মেজৰ প্ৰডাক্ট লাগে কি লাগে মেজৰ প্ৰডাক্ট বাই প্ৰডাক্ট লিখি নাথাকিবা PCl5 ৰ লগত এলকহল ৰিয়েকশ্যন কৰিলে কি হ'ব এইটো ৰিয়েকশ্যন অলৰেডি পাইছে তাৰ মোৰ এইটো ৰাইট বাটা লিখিবা তো বায়োলজি আছে ইলেক্ট্ৰিক নে ইঞ্জিনিয়াৰিং একদিন তুমি কিন্তু এই গেমটো কমপ্লিট কি তুমি কি খেলা পাবজি খেলা পইচা লাগে তুমি পাই মানে আমার টিম পায় এই গেম বহুত ট্রেনিং में ये रीच पर क्या बजे बजे अवस्था है 4.5 ट्रेनिंग सुना दे और गेम खेल को बीडीजी पे गेम এটা খেলিব লাগে অৱস্থা হয় আৰু ইলিগাল ট্ৰানজাকশন হৈছে বুলি বেংকৰ মোক কিবা চেলাৰী একাউণ্ট ভাল পাইছিলে এইচডিএফসি বেংকৰ মোক সব কিবা পইচা মাইনাস হৈ গ'ল এর বলে আকৌ মোবাইল লৈ মানে অলপ ডেঞ্জাৰ আছে গেমিং প্লেটফৰ্ম তথাপি তুমি মই এইটো পাৰ্চনেল কথা কোৱা নাই কিন্তু তাতকৈ অলপ ইয়াত চিৰিয়াছ হৈ যোৱা ন তে জিন্দগী আছে লাইফটোৱে গেম হয় আমি গেমেই খেলি আছোঁ বাৰু হয় ন বাট আমি এটা ষ্টেবল গেম খেলিব লাগে যাতে আমি এটা গ'ল এচিভ কৰিব পাৰোঁ যেনে নহয় এই দেখোঁতেতো NIT এনেকৈ লেখা লাগে ন লুকছটো NIT নহ'লে IIT টাইপে লাগে তাছো হয় ন ককাই আছে নে NIT তো ঠিক আছে এইবোৰ বাদ দিয়া বাৰু ধেমালি কৰিছিলোঁ এইটো কোৱা এক্স চাওঁ এক্স কি হয়
এক্স হৈছে তোমাৰ এইটো এইবোৰ লিখিব নালাগে দেই বাই প্ৰডাক্ট নিলিখিব এইবোৰ নিলিখিবাই অকল অনলি প্ৰডাক্ট এইটো কাটি দিম অ'কে এইটো কি হয় মিথেন ইথেন ক'ব এনেকৈ লিখিব লাগিব চি এছ চি যে বল দেখাই দিবা চিটো এইচ চিক্স এইটো হৈছে এইটো নিলিখিব এইটো তুমি এক্স লিখা চলো হৈ গ'ল কি পালা ইথেন নে কি ইথেন নে প্ৰপেন ইথেন হ'ব চোৱা কুৱেশ্যন কেনেকৈ কৰিবা CH3 তোমালোকে সদায় কুৱেশ্যন কৰোঁতে কেনেকৈ কৰিবা দেই মই শিকাই দিছোঁ চোৱা ট্ৰিক্স কিছুমান ৱে থাকে PCl5 লিখিলে আমি চবেই জানো কি পাওঁ CH3 CH2 কিমান Cl মানে ইথাইল ক্লোৰাইড পাম তাৰপৰা কি পাম POCl3 প্লাছ কি এইবিলাক তোমালোকে নিলিখিবা এইটো কৈছোঁ ঠিক আছে এইবিলাক নিলিখিবা ডাইৰেক্ট কি লিখিবা অঁ দেখে তাৰমানে মই কি কৈছোঁ চোৱা তোমালোকে সদায় এনেকৈ কৰিবা CH3 CH2OH ইয়াত তুমি লিখিলা PCl5 ইয়াত তুমি কি হ'বা X2 কি হৈ যাব ইয়াতে CH3 CH2Cl ডাইৰেক্ট লিখিবা নেক্সট ষ্টেপত কি লিখিলা তুমি মেগনেছিয়াম ড্ৰাই ইথাৰৰ আমি কৰি গৈছোঁ হয় ন ড্ৰাই ইথাৰৰ ৰিয়েকশ্যন কৰিলে কি পাম magnesium CH3 CH2 MCCl this is Grignard reaction and next it is react with water then কি পাম আমি CH3 CH3 that is what C2H6 C2H6 মানে কি হয় ইথেন বস খতম কাহিনী ক্লিয়াৰ এনেকৈ কৰিব লাগিব আৰু কুৱেশ্যন এনেকৈয়ে আহে এনেকৈ বৰ্ডতো আহে এনেকুৱা নহয় যে আৰু মানে CBSE বেলেগ একে হয় অলপ ইজি হয় আৰু বৰ্ডত এইবোৰ নালাগে নহয় ইথেনটোৱে মেইন প্ৰডাক্ট মই যে ইয়াত চেণ্টেঞ্চটো কি লিখিলোঁ when Grignard react with water gives alkane লগতে এইটো লিখিছোঁ নেকি নাই লিখা ন মই এলকেন লিখিছোঁ ন তাৰমানে আমাক কি লাগে এলকেন লাগে এলকেন ইজ এ মেজৰ প্ৰডাক্ট তো ৰিয়েকশ্যন উইথ মেটেল বুলি ক'লে আমি এইটো ৰিয়েকশ্যন পালোঁ এলিমিনেট কি পালোঁ Grignard ৰিয়েকশ্যনৰ ৰিয়েকশ্যনটো পালোঁ আৰু এটা ৰিয়েকশ্যন আছে উডছ ৰিয়েকশ্যন WURTZ উডছ ৰিয়েকশ্যন লিখা alkyl halide react with sodium Na metal লিখি দিছোঁ দেই sodium metal ডাইৰেক্ট sodium লিখি দিম sodium in dry ether alkyl halide react with sodium in dry ether to gives alkane containing double the number of ইমান ধুনীয়াকৈ NCERT দিয়ে দিছে এইটো একো প্ৰব্লেমেই নাই containing double the number of carbon atom present in alkyl halide this reaction is known as a Uth reaction alkyl halide react with sodium in dry ether to gives alkane containing double the number of carbon atom present in কি কৈছে alkyl halide this reaction is known as a Uth reaction this is also reaction with metal reaction of alkyl halide with metal because sodium is a alkali metal na sodium is metal কি মেটেল হয় এলকালি মেটেল হয় এটা তোমালোকে চোৱাচোন সবে ইয়াত চাই লোৱা অলপ পিছত লিখিবা আৰামছে চাই লোৱা RX alkyl halide react with metal কি মেটেল sodium in the presence of কি লিখিছোঁ আমি dry ether presence of reaction হয় dry ether মানে ইয়াতে যে catalyst কাম কৰে হা catalyst তো জানাই চাগে reaction to enhance কৰে reaction to speed to increase কৰে without change itself am I right তো RX plus Na তো আমি ইয়াত কি পামগে আমি alkane পাম কেনেকুৱা alkane পাম কৈছে যিমানটা ইয়াত কাৰ্বন থাকিব তাৰ 2 টাইমছ বেছি হ'ব যদি ইয়াত এটা কাৰ্বন থাকে দুটা কাৰ্বন ওলা alkane পাম if there is a 2 carbon then আমি কেনেকুৱা alkane পাম 4 numbers of carbon atom will be there okay তো এইটো হৈ গ'ল প্লাস আমি কি পাম ইয়াতে NaX এইটো আমি দুটা R লেখাৰ কাৰণে ৰিয়েকশ্যনটো অলপ 2 লিখি দিয়া
বেলেঞ্চ কৰি দিয়া কি প্ৰব্লেম আছে ন হৈ গ'ল এতিয়া মই চিম্পল এক মিনিট এতিয়া দেখাই আছোঁ চোৱা মই এইটো তোমালোকক আৰু কনচেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে ধুনীয়াকৈ এটা এক্সাম্পল দি কৈ আছোঁ CH3Cl লিখিলোঁ প্লাছ আমি কি লিখিলোঁ ইয়াতে ছ'ডিয়াম ইয়াত মই কি লিখিলোঁ তোমাৰ ড্ৰাই ইথাৰ এতিয়া মই তোমালোকে এটা বস্তু কওঁ হা সদায় মনত ৰাখিবা ছাপ'জ এক্সামত কি কৰিলে তোমাৰ জেনেৰেলি উডছ ৰিয়েকশ্যন লিখা বুলি নাহে অ'কে এনেকৈ ৰিয়েকশ্যন দিয়া প্ৰডাক্ট লিখিব দিব বা বেলেগ এনেকৈ ষ্টেপ বাই ষ্টেপ কিবা দি দিব কিন্তু যদি তোমাৰ এক্সামত ছাপ'জ আহিলে শ্বৰ্ট নোটছ লিখা আহে কেতিয়াবা ৰাইট দ্য এক্সপ্লেইন দ্য ফলোয়িং ৰিয়েকশ্যন উডছ ৰিয়েকশ্যন চেণ্ট মেয়াৰ ৰিয়েকশ্যন এটা ইয়াতে চেণ্ট মেয়াৰ ৰিয়েকশ্যন বুলি আছে পঢ়াম মই এল হেলাইট যেতিয়া পঢ়াম হেল'ৰিন পঢ়াওঁতে পঢ়াম তো চেণ্ট মেয়াৰ ৰিয়েকশ্যন দি দিলে তেতিয়া সদায় তোমালোকে এই চেণ্টেন্সটো লিখিবা বা নিলিখিবও পাৰা মতলব নাই যদি 1 মাৰ্কছ দিয়ে ন' নিড টু ৰাইট যদি 2 মাৰ্কছ দি দিয়ে 1.5 দিয়ে চেণ্টেন্সটো লিখিবা লিখি এনেকুৱা ৰিয়েকশ্যন লিখিবা হা আৰ দি নিলিখিবা মানে এনেকুৱা লিখিবা গম পাইছেনে মই কি কৈছোঁ তেতিয়া বেছি ভাল হয় মানে ক্লিয়াৰ মই কি কৈছোঁ এলকাইল গ্ৰুপটো মানে কমন ৰিয়েকশ্যনছ হয় এইটো এপ্লিকেশ্যন এপ্লাইড ৰিয়েকশ্যন মানে এপ্লাইড পাৰ্টটো সদায় লিখিবা তেতিয়া মাৰ্কছটো বেছি পাবা মানে গম পাইছা নাই তো মাৰ্কিং ছিষ্টেম থাকেতো তুমি কতে এনেকুৱা এতিয়া তুমি CH3Cl কৰিলোঁ ইয়াত এনে হ'ল আমি তোমালোকে চবে কোৱাচোন এতিয়া ইয়াত কি প্ৰডাক্ট কি হ'ব আমি এনেকুৱা এটা এলকেন পাম য'ত ইয়াৰ 2 টাইমছ বেছি কাৰ্বন থাকিব তাৰমানে আমি কি পাম CH3 পাম বুজি পাইছা প্লাছ কি হ'ব ইয়াতে 2NaCl তো আমি বেলেঞ্চ কৰিবৰ কাৰণে কৈ দিলোঁ আৰু এইটো তুমি যদি একদম মনত ৰাখিবৰ কাৰণে এনেকৈ মনত ৰাখি থ'লে হৈ গ'ল CH3Cl প্লাছ ছ'ডিয়াম প্লাছ কি লিখিলোঁ আমি CH3Cl হয় নহয় তো এইটো CH3 এনেকৈ দেখাই দিলা ছাইডত এনেকৈ লিখি থৈ দিবা প্ৰেক্টিছ কৰিবৰ কাৰণে এইটো হ'ব তোমাৰ কি ইথাৰ ড্ৰাই ইথাৰ তো আমি কি পালোঁ ইয়াতে তোমাৰ CH3 আৰু প্লাছ কি হ'ব তোমাৰ 2NaCl অল অফ ইউ গেটিং মাই পইণ্ট এইটো তোমাৰ 2 কাৰণে এইটোতো 2 দি দিয়া ন হ'ব কিবা টান পাইছা নি অৰ্গেনিকটো তোমালোকৰ ইজি লাগিছেনে টাফ লাগিছে কোৱাচোন এতিয়ালৈকে হা টাফ লাগিছে অঁ ইমান টাফ নহয় দিয়া প্ৰেক্টিছ কৰিব লাগিব ৰেগুলাৰ ষ্টাডি কৰিব লাগিব বুজি পাইছা নাই বুজি পাইছে টাফ কেলৈ হ'ব অলপ টাফটো ছায়েন্সটোতো অলপতো ডিফিকাল্ট হ'ব তো ফিজিক্সটোতো আৰু টান হয় চাব গ'লে ডিৰাইভেশ্যনকেইটাহে ইজি নিউমাৰিকেল কৰিলেতো তোমাৰ जब न्यूमेरिकल करेगा तब मज़ा आएगा ना फिजिक्स का हाँ তুমি দিয়া যে বায়ে সেবা দিলোঁ চাইক্লোটন থিয়ৰিটোতো চবেই বুজি পাব যেতিয়া কুৱেশ্যনছ কৰিবা তেতিয়াহে হ'ব হয় নাই তোমালোকে এতিয়া ৰাজে ভালকৈ গম পায় এতিয়া ফিজিক্সৰ যে তোমাৰ মমেণ্টাম ইনাৰ্চিয়া 11ত আছে নে ৰাজ মমেণ্টাম 11ত তাৰ তোমাৰ নিটৰ জেই নিউজৰ কুৱেশ্যনকেইটা চাবাচোন JW কুৱেশ্যনকেইটা চাবা তোমাৰ হিলাই দিব কুৱেশ্যনছ বহুত টাফ হয় চাৰ্কুলাৰ ডিস্ক ফৰ্মুলা MR স্কোৱাৰ হাফৰ MR স্কোৱাৰ MR এইকেইটাতো চবেই মনত ৰাখিব কিন্তু নিউমাৰিকেল যেতিয়া আহিব নহয় এনেকৈ গতিকে সেইটোৱে কথা কষ্ট কৰিব লাগিব কিন্তু টাফ বুলি নাভাবিবা মানে মই এইটোক ডিফিকাল্ট হয় ইয়াক মই ইজি বনাম সেই মেণ্টেলটো লৈ সদায় পঢ়িবা আই উইল মেক ইট ইজি মানে মই এতিয়া ইয়াক সদায় ইজি বনাম ঠিক আছে তো এতিয়া তোমালোকেতো এনচাৰবিলাক কৰিব পাৰিছে কুৱেশ্যনবিলাক ইজি নহয় টাফ নহয় দিয়া চব ইজি হৈ যাব এইটো উডছ ৰিয়েকশ্যন তাৰমানে তোমাৰ হেলো এলকেন পাৰ্ট খতমেই হৈ গ'ল হেলো এলকেন ইজ ফিনিছ এতিয়া আমি হেলো এৰিন আছে এতিয়া IUPAC অলপ ৰিকল কৰাই দিওঁ ন ভাল হ'ব নেকি IUPAC ইয়াৰ পিছত আমি এৰাইল হেলাইট পাম হা IUPAC নেম অলপ IUPAC নেমিং কৈছা কিমাননো পঢ়ি আহিছা মই কৈছিলোঁ আৰু ৰিকল কৰাই দিম বুলি চাই লোৱা হা এইটো ৰিয়েকশ্যন বেলেঞ্চ মানে কি আৰু দুটা আছে চিম্পল বেলেঞ্চ কৰি দিবা আৰু বেলেঞ্চটো নকৰিলেও হৈ যায় কৰি দিলে ভাল কাৰণ এইটো ৰিয়েকশ্যনটো ইয়াত একো মেকানিজিম নাইতো কৰি দিবা CH3 আছে দুটা CH3 লিখি দিবা ঠিক আছে বেলেঞ্চ কৰি দিবা এই বাকী ৰিয়েকশ্যনবিলাক মই যে কৰিছিলোঁ তোমাৰ CH3 PCl5ত এইবিলাকত একো বেলেঞ্চ নালাগে কাৰণ এই বাই প্ৰডাক্টবোৰ ইম্পৰ্টেণ্টেই নহয় ন গম পাইছা নাই ইয়াত মানে অলপ লাগে আৰু কৰি দিলে ভাল নকৰিলেও মাৰ্কছ দিব কিন্তু কৰি দিবা তো IUPAC নেম তুমি চোৱা IUPAC নেম কি আৰু এলকাইল হেলাইডৰ IUPAC নেম মই NCERT কেইটামান চাই দিছোঁ হা এতিয়া হ'ব তোমাৰ চোৱা
CH3 কিবা যদি জানা আৰু ইমান হেৰি কৰি প্ৰয়োজন নাই CH3 ইয়াৰ নাম কি হয় চবেই জানা চাগে কি নাম হয় 2-chloro-butane ঠিক আছে IUPAC নেমত কি হয় আমি ফাৰ্ষ্ট select the longest carbon chain then numbering the carbon chain in such a way that branching carbon gets lowest possible number তাৰমানে আমি এইটো সাইডৰ পৰা নাম্বাৰিং কৰিম যেটো সাইডে ব্ৰাঞ্চ কাৰ্বনটো স্মলেষ্ট নাম্বাৰ পাম এই কাৰ্বনটো সেকেন্ড কাৰ্বন হয় এইপিনৰ পৰা গলে থাৰ্ড হ'ব গতিকে এটো 2 হ'ব হয় না এতিয়া 2 কি হ'ব ক্লোৰিনটো আমি কি কম 2-chloro-butane কাৰ্বন 4 আছে বাস ক্লিয়াৰ তোমালোকে IUPAC নমেনক্লেচাৰ কনসেপ্ট কিমান ক্লিয়াৰ আছে মই এনে কোৱাচোন একো লাষ্ট কৰিব নাই কিমান পাৰ্সেন্ট ক্লিয়াৰ আছে দিবা কোৱা যদি 5% 10% 20% কোৱা হা 50% ডাউন আছে ঠিক আছে এটা কোমান বস্তু দুটা মই বেসিক কৈ দিছো হা তেতিয়া ইয়াত কৈ দিলে বাকিবিলাক চেপ্টাৰটো নকলেও হ'ব চোৱা IUPAC বেসিক ৰুল কি হয় সদায় মনত ৰাখিবা প্ৰথমে আহিব প্ৰিফিক্স কি আহে প্ৰিফিক্স মই জাস্ট কৈ দিছো চাই লোৱা তাৰ পিছত কি আহে তোমাৰ ওয়াৰ্ড ৰুট আহে কি ৰুট বুলি কয় ওয়াৰ্ড ৰুট দেই ইয়াৰ পিছত কি আহে বা ওয়াৰ্ড ৰুটৰ পিছত কি আহে সাফিক্স হৈ গল প্ৰিফিক্স নেক্সট আহিব ওয়াৰ্ড ৰুট নেক্সট কি আহিব তোমাৰ সাফিক্স প্ৰিফিক্সত তোমাৰ টু টাইপস অফ প্ৰিফিক্স থাকে এটা কয় আমি প্ৰাইমেৰী প্ৰিফিক্স কওঁ এটা কি কওঁ আমি সেকেন্ডাৰী প্ৰিফিক্স হা তো 1 ডিগ্ৰী প্ৰিফিক্স 2 ডিগ্ৰী প্ৰিফিক্স আমি যেখিনি প্ৰথমে লিখো এটা প্ৰিফিক্স পিছত লিখো সাফিক্স তেনেকে সেকেন্ডাৰী তোমাৰ কি থাকে both primary and secondary suffix থাকে হা এটা primary suffix ওকে কি হৈছে নি এটা primary suffix হয় ওয়ার্ডল ছুটি আকৌ এটা secondary suffix হয় ঠিক আছে ইমানখিনিটো জানা না জানা এইবিলাক বস্তু primary prefixত কি থাকে বা যেনেকৈ আমি cyclic compound cyclo লিখো তেনেকৈ তোমাৰ bicyclo তোমালোকে bicyclo compound নাম শুনিছা না bicyclo compound spiro compound হা এবোৰ নমেনক্লেচাৰ পঢ়িলা ইন ফিউচাৰ তুমি ডক্টৰ ইঞ্জিনিয়াৰ পাব হলে এনেকৈ পঢ়িব লাগিব এনেকুৱা কম্পাউণ্ড বিলাক আমি কি কওঁ জানা নাই স্পাইৰো কম্পাউণ্ড বুলি কওঁ ইয়াৰ নেমিং বেলেগ ৱে আছে যেই মেইনছটো লাগিবই যেই মেইন যেই এডভান্সটো লাগিবই এইবিলাকে আহে তোমাৰ IUPAC নমেনক্লেচাৰ কুৱেশ্যন আৰু 2-chloro-butane লিখিব নাহে আৰু তাতে ঠিক আছে তো সব তেতিয়া IITian হৈ যাব সো এনেকুৱা IITটো না মিছাইল বনাব পাৰিব না পাকিস্তানৰ লগত বাংলাদেশৰ লগতো যুদ্ধ কৰিব নোৱাৰিব না একো টেকনলজি বনাব কিবা কৰিব পাৰিব মানে একো নোৱাৰিব এইকাৰণে ইঞ্জিনিয়াৰিঙত মানে ইঞ্জিনিয়াৰিঙৰ পেপাৰটো কিয় টাফ কাটে সেইটোৱে কথা আৰু ইঞ্জিনিয়াৰিঙৰ পেপাৰটো ইমান টাফ কিয় হয় মানে টেলেণ্ট মানুহকেইটা এইকাৰণে লয় মানে এই CWত কিন্তু নহয় দেই CWত কথা কোৱা নাই মই যেই এডভান্স IIT কেইটা কথা কৈছোঁ আৰু তো এইটো হৈছে তোমাৰ এনেকুৱাবিলাক কোনোবা স্পাইৰো কম্পাউণ্ড বাইচাইক্লোবিলাক এনেকুৱা হয় দুটা সাইক্লিক কম্পাউণ্ড যেতিয়া when two cyclic compound are joined together fused together it is called bicyclo compound এইবিলাক bicyclo compound বুলি কয় হা ঠিক আছে বাৰু এনেকুৱা যিবিলাক মানে প্ৰিফিক্স হয় সেইবিলাক আমি প্ৰাইমেৰী প্ৰিফিক্স বুলি কওঁ গম পাইছা সেকেন্ডাৰী প্ৰিফিক্স বুলি ক'লে আমি ব্ৰাঞ্চ কাৰ্বন চেইনৰ যিবিলাক ব্ৰাঞ্চ থাকে এটোক আমি ব্ৰাঞ্চ সাবস্টিটিউয়েন্ট বিলাক আমি সেকেন্ডাৰী প্ৰিফিক্স বুলি ধৰো ব্ৰাঞ্চ কি কৈছো মই সাবস্টিটিউয়েন্ট বুজি পাইছা ওয়াৰ্ড ৰুটত কি থাকিব তোমাৰ কাৰ্বন চেইনটো কাৰ্বন কি চেইন কৈছো আমি কাৰ্বন চেইন ঠিক আছে প্ৰাইমেৰী সাফিক্সত এইখিনি জনাৰ পিছত আৰু ইয়াত IUPAC একো কনফিউজ হ'ব লগা নাই ইয়াত থাকিব তোমাৰ টাইপ অফ কাৰ্বন কাৰ্বন বন প্ৰাইমেৰী সাফিক্সত থাকিব টাইপ অফ কি থাকিব কাৰ্বন 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 বন কাৰ্বন কাৰ্বন বন টাইপ অফ কাৰ্বন কাৰ্বন বন সেকেন্ডাৰী সাফিক্সত থাকিব ফাংশনাল গ্ৰুপ থাকিব কি গ্ৰুপ থাকিব ফাংশনাল গ্ৰুপ all of you getting my point ঠিক আছে এটো বেসিক রুলস হয় ক্লিয়ার টাইপ অফ কার্বন কার্বন বন এনেকে থাকিব হা এটা ফর্মুলাটো কি লিখিম আমি ফার্স্টটা লিখিম সদায় আমি কি লিখো সেকেন্ডারি প্রিফিক্স লিখো তার পিছত লিখো প্রাইমেরি প্রিফিক্স লিখো প্রিফিক্স নেক্সট থাকিব আমি কি লিখিম ওয়ার্ড রুট কি রুট ওয়ার্ড রুট নেক্সট ইয়ার পিছত আমি কি লিখো প্রাইমেরি সাফিক্স লিখো প্রাইমেরি সাফিক্স নেক্সট আমি লিখো সেকেন্ডারি সাফিক্স এটো মেইন রুল এটো
এনেই তোমাৰ কমপ্লিট IUPAC নমেনক্লেচাৰ পঢ়ালে 6টামান ক্লাছ লাগে গোটেইখিনি পঢ়াবলৈ হ'লে মানে যেই মেইন যেই এডভান্সৰ কাৰণে লেভেলত পঢ়ালে ধৰক 5 to 6 ক্লাছেছ 5টা ক্লাছ লাগি যায় মানে 1.5 hour ক্লাছ এতিয়া মই জাষ্ট বেছিকটো কৈ দিছোঁ তোমালোকৰ IUPAC নেমিং কুৱেশ্যন আহে কিন্তু আহে বাইচাইকেলৰ স্পায়াৰ কম্পাউণ্ড নাহে বেছিক আহে কিন্তু অলপতো জানিব লাগিব ভাই লিখিলোঁ 2 নম্বৰ মান 2 মাৰ্কছ মান আহি যায় IUPAC সাইক্লো বাইসাইক্লো স্পাইৰো এইবিলাক মানে প্ৰিফিক্স হয় আৰু প্ৰাইমেৰী প্ৰিফিক্সত পৰে সাইক্লো বাইসাইক্লো ঠিক আছে স্পাইৰো দিছ আৰ সাম টাইপছ অফ কম্পাউণ্ড জাষ্ট মই এটা এক্সাম্পল কৈছোঁ তোমালোকে এইটো নাম কি হয় হোৱাট ইজ দ্য নেম অফ দ্য কম্পাউণ্ড দিছ ইজ কল্ড সাইক্লোপেণ্টেন এম আই ৰাইট দিছ ইজ অ'কে এইটো নাম কি হয় এই কম্পাউণ্ডৰ নাম কি হয় সাইক্লোহেক্সেইন দিছ ইজ নট বেঞ্জিন তো সাইক্লোটো প্ৰিফিক্স হয়নে নহয় হয় এতিয়া মই চাপ'জ এনেকৈ দি দিলোঁ ইয়াতে এনেকৈ দি দিলোঁ জাষ্ট অলপ ৰখাচোন প্ৰথমে চাই লোৱা সাইক্লো তাৰপিছত ইয়াত OH দিলোঁ তাৰ নাম কি হয় ইয়াৰ নাম কি হয় সাইক্লো ইয়াততো তোমাৰ ছেকেণ্ড ব্ৰাঞ্চ আছে নেকি নাই নহয় ইয়াতে এইটোতো তাৰপিছত কি হ'ব ৱৰ্ড ৰুট আহিব কাৰ্বন চেইন কিমান আছে তোলে 6 আছে তো কি হ'ব সাইক্লোহেক্সেইন কাৰ্বন চেইনটোৰ পৰা আমি লিখোঁ আৰু তাৰপিছত ইয়াত কিবা OH ফাংচনেল গ্ৰুপ হয় অল হ'ব সাইক্লোহেক্সেন হেক্সানল তো আমি ইটো ঠাইত OL লিখোঁ হেক্সানল এনেকৈ লিখি দিওঁ মানে এইবোৰ ৰুল আছে তোমাৰ ই ঠাইত ক'ত ই উঠি যায় ক'ত A লাখে হা এনেকুৱা আৰু ৰাজৰ কেমেষ্ট্ৰি পঢ়ি আছে হেডফোন লগাই আছে নেকি চাই আছোঁ অঁ মই ৱৰ্ড ৰুট হ'লে কাৰ্বন 1 2 3 4 ন ডাবল বন ট্ৰিপল বন এনেকৈ হয় আৰু দুটা বস্তু তোমালোকক শিকাই দিওঁ দেই কাম দিব নহ'লে তোমাৰ প্ৰব্লেম হ'ব অ'কে অ'কে ইয়াৰ নামটো কোৱাচোন তোমালোকে ফটাফট কোৱা লিখিব নালাগে One, 2, 3, 4, 5, 6 2 মিথাইল হেক্সেন ঠিক আছে ভেৰি গুড এতিয়া মই দি আছোঁ হা ইয়াৰ নাম কোৱাচোন টু কমা ভালকৈ কোৱা কাহানী আছে ভাই এইটো মিথাইল গ্ৰুপ এইটো মিথাইল এইটোও মিথাইল হয় এইটো পৰা এবাৰ নাম্বাৰিং কৰিলে আমি এইটো 1 2 3 4 5 6 আমি যদি এইটো লেফ্ট টু ৰাইট কৰিছোঁ ন যদি ৰাইট টু লেফ্ট কৰোঁ আমি কি হ'ব এইটো 1 এইটো 2 this one 3 this one 4 this one 5 this one 6 এটা কোনটো তোমাৰ ভ্যালিড হয় এটা হেতু লাগে মোৰ এটা which one is correct হা লেফট টু ৰাইট কিয় ইয়াৰ এটা ৰুল আছে এটো কো আমি লোৱেষ্ট সাম ৰুল বুলি কওঁ লোৱেষ্ট সাম ৰুল ইয়াত কাৰ্বন সেকেন্ড কাৰ্বনত কি আছে দুটা সাবস্টিটিউয়েন্ট আছে এম আই ৰাইট সেকেন্ড কাৰ্বনত দুটা সাবস্টিটিউয়েন্ট আছে আমি ইয়াতে কেনে কি লিখিম 2 + 2 + এটো 5 লিখিলো তোমাৰ কিমান হ'ব 9 হ'ব পজিশন ভালকৈ চাই লোৱা
আমি ৰাইট টু লেফ্ট যদি নাম্বাৰিং কৰোঁ তেতিয়া কি হ'ব এটা কাম কৰা হা মই 6 কি 5 এইটো ভালকৈ দেখাই দিছোঁ ৰ'বা এইবিলাক বস্তু জানিব লাগে দেই তোমালোকে কিমান জানা নাজানো এতিয়া শিকি ল'বা আৰু 1 2 3 4 5 6 ন ঠিক আছে মই একেটা এইপিনে দৌ কৰি দিছোঁ বেছিক বস্তু আৰু এইবিলাক এইটো ন আমি ইয়াৰ পৰা কৰিলে কি হ'ব 1 1 2 3 4 5 6 এতিয়া ইয়াত তুমি চোৱা ইয়াত 5ত দুটা ছাবষ্টিটিউয়েণ্ট আছে হয় না ফিফথ কাৰ্বনটোত তো আমি যদি 5 + এই কাৰ্বনটো পজিশ্যন কৰোঁ কিমান হ'বগৈ 10 + 2 12 ইয়াৰ পৰা কৰিলে এইটো কি হ'ব 9 এনে কৰিলে 9 এইটো চাইডৰ পৰা কৰিলে আমি 10 হ'ব দিছ কল লোৱেষ্ট ছাম ৰুল সদায় এনেকৈ হ'লে আমি লোৱেষ্ট ছাম ৰুলটো এপ্লাই কৰোঁ লোৱেষ্ট ছাম ৰুল কেতিয়া এপ্লাই কৰোঁ ইফ দ্য পজিশ্যন অফ ছাবষ্টিটিউয়েণ্ট আৰ ছেইম ফ্ৰম দিছ ছাইড ছাবষ্টিটিউয়েণ্ট ছেকেণ্ড পজিশ্যনত পালোঁ এইটো ছাইডৰ পৰা ছাবষ্টিটিউয়েণ্ট ছেকেণ্ড পজিশ্যনত পালোঁ তেতিয়া আমি কি ৰুল এপ্লাই কৰোঁ লোৱেষ্ট ছাম ৰুল এপ্লাই কৰোঁ দেই বুজি পাইছা কিন্তু আমি যদি এইটো ইয়াত দি দিওঁ তেতিয়া নহ'ব আকৌ তেতিয়া লোৱেষ্ট ছাম ৰুল কনচেপ্ট নাথাকে পজিশ্যন আৰ ছেইম ফ্ৰম বোথ দ্য ছাইড লেফ্ট টু ৰাইট বা ৰাইট টু লেফ্ট দুই পিনে কাউণ্টিং কৰা IUPAC দেখাত মানে এনে 2 ক্ল'ৰ প্ৰপেন 2 মিথাইল প্ৰপেন 2 বিউটেন এইবোৰ চবেই পাৰে কিন্তু ভিতৰত তুমি ডেপ্থত গ'লে মানে বহুত বস্তু শিকিব লগা আছে ঠিক আছে হ'ব আৰু এটা লাষ্ট কোৱাচোন নাম কোৱা ইয়াৰ হা নাম হ'ব তোমাৰ 2,2,5 ডাইমিথাইল কি বোলে ট্ৰাইমিথাইল হেক্সেন 2,2,5 ট্ৰাইমিথাইল হেক্সেন হা এইটো ছেকেণ্ড কাৰ্বনত দুটা ছাবষ্টিটিউয়েণ্ট আছে 2 + 2 ফিফথ কাৰ্বনত 1 ছাবষ্টিটিউয়েণ্ট ইজ দেয়াৰ আকৌ যদি ৰাইট টু লেফ্ট কৰা ছেকেণ্ড কাৰ্বনত এটা ছাবষ্টিটিউয়েণ্ট আছে ফিফথ কাৰ্বনত দুটা আছে তো 5 + 5 + 2 কিমান পালা 12 সেইটো কয় লোৱেষ্ট ছাম ৰুল তো লোৱেষ্ট ছাম ৰুলটো এপ্লিকেবল হ'ব কেতিয়া হ'ব বুলি ক'লোঁ মই ইফ দ্য পজিশ্যন অফ ব্ৰাঞ্চিং কাৰ্বন ইজ ছেইম ব্ৰাঞ্চিং কাৰ্বনৰ পজিশ্যনটো যদি ছেইম হয় দুইটা ছাইডত ছেইম হৈ গ'ল ন এইপিনৰ পৰা কৰিলে 2 এইটো কৰিলে 2 আৰু এটা লাষ্ট তাৰপিছত মই তোমাৰ NCERT থকা কৰাম আৰু দেই বহুত আছে আৰু মই জাষ্ট অলপ দুটামান বেছিক ৰিকল কৰি দিছোঁ মনত অহা নাই কাৰণে কপিটো চাই আছোঁ আৰু বাছ চোৱা এইটো কৰা আছে এইটো নেমিং কৰা আৰু এইটো নেমিং কৰা এইটো কৰা হা অঁ এইটো নেমিং কৰা দুইটা এনেকৈ লগাই দিওঁ A B তোমাৰ পাছ কোৰ্চ কেমেষ্ট্ৰি আছিলে নাই আছিলে ন কোন ছেমিষ্টাৰ 4th ছেমিষ্টাৰলৈকে আছিলে 4th ছেম তাৰপিছত কিবা এইবোৰ হেৰি অৰ্গেনিকো আছিলে চাগে খুব বেগ লাগে ন ল'ৰাবিলাক ফিজিক্সৰখিনি ইমান বেগ নালাগে মেথছৰবিলাকো বেগ লাগে কেমেষ্ট্ৰিত মেথছৰ ল'ৰাবিলাক কেমেষ্ট্ৰিত বেগ লাগে হা কোনটো 3 ভালকৈ চোৱা নাই হোৱা চাগে ভালকৈ চোৱা এইটো ফাৰ্ষ্ট কামটো হৈছে চিলেক্ট দ্য লংগেষ্ট কাৰ্বন চেইন কাৰ্বন 1 2 3 4 5 6 7 হ'ল এইটো এইপিনৰ পৰা চালে 1 2 3 4 5 6 7 8 অক্টেন হ'ল ন তো তোমাৰ কিমান হ'ল অক্টেন ঠিক আছে এতিয়া কাৰ্বন আমি কি কৰিব লাগিব আমি নাম্বাৰিং কৰিব লাগিব ন এইপিনৰ পৰা কৰিলে আমি কি পাম 3 আৰু এইটোৰ পৰা কৰিলে 3 1 2 3 4 1 2 3 4 5 6 7 8 অ'কে অঁ ইয়াতে মই এটা বস্তু ভুল কৰিলোঁ দেই একেই দি দিলোঁ দুইটা চৰি এনেকৈ দি দিছোঁ লগাই দিয়াচোন এইটো নহ'লে একে ইজি হৈ যাব চবেই পাৰিবা এইটো দিব থাকি গ'ল
আৰু এটা লগাই দিয়া এনেকৈ এতিয়া কৰোৱা ভুল নাই হোৱা মানে বেছি ইজি দি দিলোঁ আৰু চবেই জানাই আৰু তেনেকৈ দিলোঁ 6 7 8 বাকী তোমাৰ হৈছিলে বাৰু এতিয়া কৰা মই কিন্তু নাম্বাৰিংটো এনেকৈ কৰিব লাগে বুলি কোৱা নাই দেই কেনেকৈ নাম্বাৰিং কৰিবা এইটো সুধিছোঁহে মই জাষ্ট তোমাক তুমি নিজে কৰা লেফ্ট টু ৰাইট কৰিবা নে ৰাইট টু লেফ্ট কৰিবা ইটছ আপ টু ইউ তোমালোকে জানা মোতকৈ বেছি জানা তোমালোকে চোৱা ইয়াৰ পৰা যদি আমি নাম্বাৰিং কৰোঁ এইটো 1 2 3 হ'ব হয়নে নহয় এইপিনৰ পৰা কৰিলেও 1 2 3 হ'ব ক্লিয়াৰ ইয়াতে আমি লোৱেষ্ট ছাম ৰুল এপ্লাই কৰিম নে নকৰিম লোৱেষ্ট ছাম ৰুল এপ্লাই কৰিম নেকি ইয়াত তুমি ছাবষ্টিটুৱেণ্ট চাই লোৱা ভাই এইটো কি হয় কাৰ্বন কেইটা আছে ইয়াতে দুটা এইটো কি হ'ব ইথাইল হয় নহয় আৰু এইটো কাৰ্বন কি হয় এইটো মিথাইল হয় হৈ গ'ল আমি ইয়াত লোৱেষ্ট ছাম ৰুল কিয় এপ্লাই কৰিছিলোঁ বিকজ অল দ্য ছাবষ্টিটুৱেণ্ট আৰ ছেইম পজিশ্যন অলছ' ছেইম মিথাইল 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 ডান ইয়াত এটা ইথাইল আহিলে এটা মিথাইল আহিলে তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ আমি কি কৰিম নেমিং ইজ নাম্বাৰিং ইজ ডান ইন একৰ্ডিং টু এলফাবেটিকেল অৰ্ডাৰ এলফাবেটিকেল অৰ্ডাৰ মতে নাম্বাৰিং কৰিম ইথাইলৰ ই আছে মিথাইলৰ এম আছে ই আগত আহে নে এম আগত আহে ই চ' আমি লেফ্ট টু ৰাইট কৰিম নে ৰাইট টু লেফ্ট তো দিছ ওৱান কাৰেক্ট তো 1 2 3 তাৰপৰা এইটো 4 5 6 7 8 এতিয়া নেমিং কৰা তোমালোকে 3 ইথাইল 6 মিথাইল অক্টেন লোৱেষ্ট ছাম ৰুলটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় চাই ল'বা দেই কিবা লিখিব লগা যদি তোমাৰ এডিশ্যন লাগে লিখি ল'ব পাৰা কাৰণ আৰু বেছিভাগ কুৱেশ্যনছ আহিব তোমাৰ হা 3,3 ডাইইথাইল পেন্টেন গুড ভেৰি গুড হৈছে ক্লিয়াৰ অ'কে এতিয়া আৰু এটা বহুত ভাল কুৱেশ্যন এটা দি আছোঁ চবে চাই লোৱা 1 2 3 4 5 6 7 1 2 3 4 1 2 3 4 5 6 7 ओके तो 1 2 3 4 4 এইটো কোৱাচোন সব ব্ৰেইনটো তেতিয়া অলপ কাম কৰিব তোমালোকৰ फोर पेंटेल को पाला 4 प्रोपाइल ऑक्टेन ने हेप्टेन 1 2 3 4 5 6 7 4 प्रोपाइल की साइनी की लिखिसा हाँ 4 प्रोपाइल हेप्टेन तो परीक्षा तुम्हारे एनेके लिखि थৈ আহিবা নে ৰবা ৰবা वेट पेन्सिल यूज कर बेटार है पेन्सिल लिखिसा नी बहुत भल कर 1 2 3 4 5 6 7 8 9 9टा আছে न इते मैं इते तुम 4th कार्बन एनेके दी दिलो दे लिखिलो इते तुम एनेके लिखिलो नेक्स्ट
এনেকৈ লিখিলোঁ এনেকৈ লিখিলোঁ এনেকৈ লিখিলোঁ অ'কে তো যোনে লিখিছা তোমালোকে 4 প্ৰপাইল প্ৰপাইল নে প্ৰপেন প্ৰপাইল হেপ্টেন পূৰা ৰং আছে দেই ভুল হয় নহয় এনেকৈ 4 প্ৰপাইল এইটোও নহয় এই দুইটা বেলেগ হয় চব বহুত ইম্পৰ্টেণ্ট হয় এটা দিছ ইজ ৰং হোৱা নাই তোমালোকৰ 4 প্ৰপাইল হেপ্টেন অক্টেন নহয় অ'কে হেপ্টেন নহয় ঠিক আছে চোৱা মই ভালকৈ কৈ আছোঁ আৰু চেণ্টেঞ্চ এটা লিখাই দিম লিখি ল'বা এইটোকে মই লিখিছোঁ হা হেপ্টেন ন CH3 CH2 CH2 CH ইয়াত আছে এনেকৈ CH আছে ইয়াত CH3 আছে ইয়াত CH3 আছে নেক্সট আছে তোমাৰ CH2 নেক্সট তোমাৰ CH3 এম আই ৰাইট এইটোৱে হয় ন এইটোকে মই ড্ৰ কৰিছোঁ ইয়াতে এতিয়া তোমালোকে ধুনীয়াকৈ এটা চেণ্টেঞ্চ লিখাচোন তাৰপৰা চব বুজি পাই যাবা লিখা when a substituent is substituted লিখা when a substituent is substituted sentence to কি কৈছে when a substituent is substituted then assign the first number to the carbon assign the first number to the carbon which is directly attached to the main carbon chain assign the first number to the carbon which is directly attached to the main carbon chain then follow IUPAC for substituent then follow IUPAC for the substituent assign the first number to the carbon which is directly attached to the main chain then follow IUPAC for substituent when a substituent is substituted then assign the first number to the কি কৈছো মই first number to the carbon chain which is directly attached to the main chain লিখিলা then follow IUPAC for substituent next লিখা name is written in brackets and name of substituent end with name is written in brackets name to bracket লিখিব কৈছে and name of substituent end with end with YL এনেকৈ লিখা YL name of substituent name is written in brackets and name of substituent end with YL হ'ব যে কি বুজিলা কোৱাচোন when a substituent is substituted ভালকৈ চাই লোৱা এইটো parent carbon chain সবে চাই লোৱা ফোকাস কৰা ইয়াত ফোকাস কৰা this is parent carbon chain am I right ইয়াৰ substituent হয় নহয় এইটো ইয়াৰ হাইড্ৰোজেনক সাবস্টিটিউট কৰিছে যোনে সাবস্টিটিউট কৰি সাবস্টিটিউয়েন্ট হয় এই সাবস্টিটিউয়েন্টটো চোৱাচোন আকৌ এই সাবস্টিটিউয়েন্ট আকৌ সাবস্টিটিউট কৰিছে কোনে ইয়াতো আমি CH2 লিখিব লাগিছিল আমি লিখিলো CH ইয়াক আকৌ সাবস্টিটিউট কৰিছে কোনে CH3 সাবস্টিটিউট কৰিছে তো when substituent is substituted এই CH2 আমি সাবস্টিটিউট কৰিছে এই কাৰ্বনৰ লগত হাইড্ৰোজেন দুটা থাকিব লাগে but when substituent is substituted যেতিয়া কি কৈছে when a substituent is substituted then assign the first number to the carbon কি কৈছে which is directly attached to the main chain যেটো main chain ৰ লগত directly attached হৈ থাকে প্ৰথম আমাৰ ৰুলটো কি হয় IUPAC তোমালোকৰ প্ৰথম IUPAC ৰুলটো কি আছিল select the longest carbon chain আমি প্ৰথম কাৰ্বন লংগেষ্ট কাৰ্বন চেইন সিলেক্ট কৰিম which is called parent carbon chain যেটো আমি parent carbon chain বুলি কওঁ তো parent carbon chain ৰ লগত এই কাৰ্বনটো attached হৈ আছে নে নাই আছে হয় নে নহয়
তো এই কাৰ্বনটো আমি কেনেকৈ নাম্বাৰিং কৰিম কৈছোঁ আমি নাম্বাৰিং কৰিম 1 এইটো 1 দিম এইটো 1 দিলে আমি এইটো 2 হ'ব বা এইপিনেও আমি 1 2 লিখিব পাৰোঁ মানে ছাবষ্টিটিউয়েণ্টক ছাবষ্টিটিউট কৰিছে তাৰপিছত কি কৈছে টু দ্য মেইন চেণ্টেন্স ফলো আইইউপিএচি ফৰ ছাবষ্টিটিউয়েণ্ট আমি ছাবষ্টিটিউয়েণ্টক আকৌ আইইউপিএচি নেমিং কৰিম মানে নেম ইজ ৰিটেন ইন ব্ৰেকেট আমি কেনেকৈ লিখিব কৈছে নেমটো ব্ৰেকেটত লিখিব কৈছে এ নেম অফ ছাবষ্টিটিউয়েণ্ট এণ্ড উইথ YL ছাবষ্টিটিউয়েণ্টটো নেমিংটো আমি এণ্ডিং কেনেকৈ লিখিম YL দি লিখিম কেনেকৈ লিখিম YL এতিয়া আমি ইয়াক নেমিং কৰিম চাই লোৱা ইয়াৰ নেমিং কি হ'ব তোমালোকে কোৱাচোন 1 হ'বনে 1 কি হ'ব 1ত কি আছে মিঠাইল ইয়াৰ আইইউপিএচি নেম লিখিব লাগিব মানে আমি 1 মিঠাইল কাৰ্বন কিমান আছে দুটা আছে তো আমি ইথেন লিখিব লাগে কিন্তু ইয়াৰ সেন্টেন্সটো কি দিছে এণ্ড উইথ কি লিখিছে YL ভালকৈ চাই লোৱা ইথাইল আৰু ইয়াক আমি কেনেকৈ লিখিম ব্ৰেকেটত লিখিম ইয়াৰ নাম লিখিছোঁ 1 মিথাইল ইথাইল কোনটো পেৰেণ্ট কাৰ্বন চেইনত আছে কাৰ্বন চেইনটো চোৱা পজিশ্যন কিমান হয় 1 2 3 4 5 6 হয় নহয় তেতিয়া কি হ'ব 3 1 মিথাইল ইথাইল কাৰ্বন টোটেল কিমান আছে 6 নে 7 6 হ'লে কি হ'ব হেক্সেন বস হৈ গ'ল 1 2 3 4 5 6 7 আছিলে নি ইয়াত একো নাই এতিয়া 7 6 7 হ'লে হেপ্টেন হ'ব 6 হ'লে কিবা হ'ব হয় না ডান কিবা বুজি পাইছানে নাই 1 2 3 4 5 6 7 ওকে যেতিয়া ছাবষ্টিটিউয়েণ্টক ছাবষ্টিটিউট কৰে সেন্টেন্সটো লিখি দিছোঁ দেন কি কৈছে assign the first number to the carbon which is directly attached to the main chain then follow IUPAC for substituent আমি ছাবষ্টিটিউয়েণ্টৰ কাৰণে IUPAC ফলো কৰিম ৰুল ফলো কৰিম আমি IUPAC ৰুল ফলো কৰিছোঁ এণ্ড কি হৈছে নেম ইজ ৰিটেন ইন ব্ৰেকেট এই ছাবষ্টিটিউয়েণ্টটো আমি ব্ৰেকেটৰ ভিতৰত লিখিম আৰু কি লিখিম এণ্ড নেম অফ দ্য ছাবষ্টিটিউয়েণ্ট এণ্ড উইথ YL ছাবষ্টিটিউয়েণ্টৰ নামটো আমি কেনেকৈ এণ্ডিং কৰিম YL দি এণ্ডিং কৰিম কাৰ্বন দুটা আছে তো ইথ লিখিলোঁ ৱৰ্ড ৰুট ইথেন নিলিখি আমি কি লিখিম YL লিখিম কাৰণ ৰুল দিয়া আছে এইটো তেতিয়া যদি 7টা থাকে 4 হৈ যাব 10 হৈ যাব দুইটা চাইডৰ পৰা কাউণ্ট কৰিলে 4 হ'ব ন এতিয়া এইটো কৰাচোন তোমালোকে এইবিলাক বস্তু আগতে জনা নাছিলা চাগে তোমাৰ জানি কেতিয়াও শেষ নহয় কেমেষ্ট্ৰি এতিয়া যদি কোনোবা এটা যদি তোমালোকৰ ইন ফিউচাৰত য'তে পঢ়িব নোযোৱা লাগে তোমাৰ কলেজৰ প্ৰফেচাৰে হওক ইউনিভাৰ্চিটি প্ৰফেচাৰে হওক তেতিয়া পিয়'ৰ PhD ChD কৰি আহি তোমাক যদি কয় মই 100% কেমেষ্ট্ৰি জানো তুমি জানিবা ই মহামূৰ্খ হয় আমি 1%ও নাজানো কেমেষ্ট্ৰি কাৰণ ছায়েন্সটোৱে ইমান আনলিমিটেড হয় তাত আমি 1% জানিম নেকি আমিতো ইমানটো ধূলিকণাও নাজানো মানে গম পাইছা কোনোবা যি কয় মানে ফিজিক্স বোলে মই বোলে PhD কৰি আহিলোঁ অক্সফৰ্ড ইউনিভাৰ্চিটিৰ পৰা ফিজিক্সত PhD কৰি আহিছে ই কৈ দিলে মই 100% ফিজিক্স জানো যদি 100% জানে আৰু নতুন নতুন টেকন'লজি কিয় ডিছকভাৰ হৈ আছে তাতে ষ্টপ হৈ যাব ন ছায়েন্সটো ফুল ষ্টপ হৈ যাব একো ইয়াতে ফুল ষ্টপ আৰু ছায়েন্স বোলে 100% আৰু লিমিট নাই আৰু জানিব তো ছায়েন্সৰ কিবা লিমিট থাকে নেকি আছে নেকি লিমিটেশ্যন নহ'লে আগতেতো কিপেড মোবাইল আছিলে ইয়াৰ পিছত এণ্ড্ৰইড কিয় আহিলে হা তাৰপিছত যে আৰু কিবা কিবি ফিচাৰ্ছ যে লগাই গৈ আছে হোৱাই চবতো ছায়েন্সেই হয় ন ক্লিয়াৰ চ' সেইটো কথা মানে মই এইটো কথা ক'লোঁ যে তোমালোকে কেতিয়াও নেবা মই এইটো নাজানিছিলোঁ মোৰ দ্বাৰাই নহ'ব নহয় তুমি জানিবা লাহে লাহে চব জানি গৈ থাকিবা গম পাইছা তোমাক এটা যে স্পেচিফিক চিলেবাছ এটা দিছে সেই চিলেবাছ মতে এইখিনি বস্তু পঢ়িব লাগে জানিব লাগে চ' ইমানখিনি বস্তু তুমি লাহে লাহে গ্ৰেজুৱেলি শিকি যাবা এইটো এতিয়া কোৱা চবেই কোৱা পেৰেণ্ট কাৰ্বন চেইন এইটো হয়নে নহয় 1 2 3 4 5 6 7 8 9 এইটো কাৰ্বন কি হ'ব 1 হ'বনে এইটো কাৰ্বন 1 এইটো 2 এইটো 3 ডান তো আমি কি লিখিম চবে কোৱা একেলগে এইটো লাষ্ট আৰু আজি হৈ যাব 4 তাৰপিছত আমি ইয়াত লিখিম কি ব্ৰেকেট এনেকৈ ডেছ দিম ব্ৰেকেট লিখিম তো আমি কি লিখিম ইয়াতে কোৱা 1 2 1 2ত কি আছে
হা মিথাইল আছে তো 1,2 কি লিখিম আমি 1,2 ডাইমিথাইল ন ডাইমিথাইল তাৰপিছত কাৰ্বন কেইটা আছে তিনিটা আছে আমি ইয়াত কি প্ৰপেন লিখিম নে প্ৰপাইল লিখিম প্ৰপাইল গুড ভেৰি গুড ব্ৰেকেট ক্লোজ কৰিম তাৰপিছত আমি কি লিখি দিম টোটেল 9টা আছে কিনে কি হ'ব ননিন হৈ গ'ল কিবা বহুত কমপ্লিকেটেড লাগিছে নেকি কোৱাচোন বাৰু আৰু এটা নেমিং কৰি দিয়া নেকি লাষ্ট তেতিয়াহে গম পাম তোমালোকে একদম 100% হৈছে বুলি 1 মিথাইল প্ৰপাইল এটা কৰি দিয়া লাষ্ট ন 1 2 3 4 5 6 7 8 9 8 লিখি দিছোঁ দিয়া ন ইয়াতে দি দিলোঁ কৰা মই কি কৈছিলোঁ যিটো পেন কাৰ্বনৰ লগত যিটো কাৰ্বন তাৰে এটা মান when a substance orbital assign the first number to the carbon, this is directly attached to the main carbon symbol chloride. First number is carbon here 1, 2, 3. If you go to 1 to 3, 1, 3. We are like here 1 million 3 over 1 here. 1 over 3 was it. Carbon is আমি মিঠাই আগত যদি মডাৰ্ণ নেমিং ইজ দ্যাট একুইটি একুইটি অফ ওয়ান ওয়ান মিঠাই ওয়ান কি ওয়ান মিঠাই তাৰপিছত কাৰ্বন কেইটা আছে প্ৰপেনটা প্ৰপাইল তাৰপিছত What is an IPC? IPC মানে কি হয় না ইন্টারন্যাশনাল ইউনিয়ন অফ পিওর এন্ড লাইট গ্যাস আমার গুৱাহাটী এজন মানুহৰ IPC কিবা আছে ইউনিভাৰ্চিটি পাইছে ডক্টৰ অখিল কুমাৰ মেহী ইজ দ্য ভাইস চ্যান্সেলর গুৱাহাটী ইউনিভাৰ্চিটি এটা কিতাপ লিখিছে দিল্লী তো IPC মেম্বাৰ হ'লে সাইন্টিষ্ট হ'ব লাগিব তুমি এটা ইমান ৰিসাৰ্চ কৰা ওলাব লাগিব বা হাই লেভেল কাম কৰিব লাগিব তেন তুমি IPC মানে মেম্বাৰ হ'ব পাইছে the union interesting in period the location in a interesting union of period athletics heavy like is rule hoye ke rule kole তুমি নেমি করবে এটা আইপিসি রুল এটা রুল মই এর রুল না এটা মই ডিসিজ আর এর রুল হয় এটা কি রুল আচ্ছা
আৰু এইটো যদি বেলেগ মাৰ্কছ দি দিলোঁ টেনশ্যন বিন্দাছ থাকা এই হাঁহি মেলি থকা একো চিন্তা কৰিব নামটো কি লিখিলা হৈ যাব ইয়াৰ মোক কৈ দিছোঁ চবে লিখিছে আকৌ চাইড কৰি দিছোঁ 3 হৈ গ'ল তাৰপিছত ব্ৰেকেট আহিব ব্ৰেকেটৰ পিছত লিখিবা তুমি 1 মিথাইল আকৌ 1 মিথাইল তাৰপিছত প্ৰপাইল ব্ৰেকেট ক্লোজ নমিন হৈছে যোৱা টাইম হৈ গ'ল এইটো নেম হ'ব তোমাৰ ইয়াতে চোৱা এইটো 1 হয় ন এইটো 1 2 3 4 5 6 7 8 9 হ'ল ন এইটো 1 হ'ল তো ইয়াতো 1 হ'ব এইটো 2 হ'ব 3 এনেকৈ হ'লেও 1 2 3 হ'ব তো এইটো কি হ'ব 1 দিছ ইজ হোৱাট ইথাইল চ' ইয়াত হ'ব তোমাৰ 3 ইয়াত হ'ব তোমাৰ কি হ'ব 1 ইথাইল এইটো মিথাইল গ্ৰুপ হয় নহয় কমা 1 মিথাইল ব্ৰেকেট ক্লোজ নেক্সট কি হ'ব অঁ চৰি প্ৰপাইলটো থাকি গৈছে ন there are 3 carbon atoms so prop word root yl লগাব লাগিব ব্ৰেকেট ক্লোজ ননিন হ'ব थैंक यू आज के लिए डरना मना है और दूसरा क्लास खत्म है हैं पिंडा में क्या कर सकते हैं लेकिन लोग डायरेक्ट आया पिंडा नहीं कर Previous one mass material. मैं सीरीज अभी तक क्यों ना कोई सीरीज भी ना मैं बहुत ये मुझे इधर पावर का करेंगे इधर मैं ये कैसे कमिश्नर का